বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। বন্ধুসকল, অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা ইতিমধ্যে কিছু পৰিমাণে বৃদ্ধি কৰিছে যদিও দৰমহাখিনি পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনোৱা হৈছে অসম চৰকাৰলৈ। অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা এই পুনৰ বিবেচনাৰ বাবে আহ্বান জনোৱা হৈছে, অনুৰোধ জনোৱা হৈছে। কিন্তু পুনৰ বিবেচনা হ'ব নে নহ'ব এয়া কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে, যে অসম চৰকাৰে সদ্যহতে কিছু পৰিমাণে দৰমহা বৃদ্ধি কৰিছে আৰু এই দৰমহাখিনিক লৈ যথেষ্ট অসন্তুষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাজত, যাৰ কাৰণে পুনৰ বিবেচনা কৰিব পাৰে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা। কিন্তু বৰ্তমানৰ যি পৰিৱেশ, যি পৰিস্থিতি, এই পৰিস্থিতিত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে অসম চৰকাৰে দৰমহা যে পুনৰ বিবেচনা কৰিব, ইয়াত কিন্তু মানে আশা এটা ক্ষীণ আকাশে দেখিব পোৱা যায়। তো ইয়াৰ পিছতো আপোনালোকক এটি ভাল খবৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাব যত্ন কৰিছোঁ যে বন্ধুসকল, অংগনবাড়ী কৰ্মী হিচাপে আপোনাৰ দৰমহা 12,500 টকালৈ বৃদ্ধি পাব পাৰে। মই বেছিকেলি অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে এই তথ্যখিনি প্ৰদান কৰিছোঁ যে আপোনালোকৰ দৰমহা ইতিমধ্যে কিছু পৰিমাণে দৰমহা অসম চৰকাৰে বৃদ্ধি কৰিছে আৰু অচিৰেই খুব সম্ভৱ কিছুদিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰেও কেন্দ্ৰীয় লেভেলত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব, কিয়নো চলিত মাহৰ প্ৰায় মাহজোৰাই আন্দোলন চলিব। ইয়াৰ পিছতো বিভিন্ন ধৰণৰ পৰিঘটন আপোনালোকে চলিত মাহত দেখিব পাব। অংগনবাড়ী কেন্দ্ৰীয় এছ'চিয়েশ্যনৰ জৰিয়তে কলা দিৱসকে আদি কৰি বিভিন্ন ধৰণৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিব। তেওঁলোকে স্মাৰক পত্ৰ একেবাৰে বেছিক লেভেলৰ পৰা উচ্চ পৰ্যায়লৈ তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব আৰু এনেকুৱাভাৱে তেওঁলোকে যথেষ্ট চেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় লেভেলত অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপোনাৰ দৰমহা বহু দিনৰ লৈ বৃদ্ধি পোৱা নাই আৰু যাৰ কাৰণে ইয়াক খুবৰ উদগীৰণ হোৱা পৰিলক্ষিত হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। প্ৰত্যেক ৰাজ্য চৰকাৰে যদিও নিজৰ ভাগৰ কিছু পৰিমাণে টকা অংগনবাড়ী কৰ্মী সহায়িকাৰ কাৰণে বৃদ্ধি কৰিছে, কেন্দ্ৰীয় লেভেলত কিন্তু বহু দিনৰ পৰা এটকাও বৃদ্ধি কৰা হোৱা নাই অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। তো যাৰ কাৰণে অচিৰেই কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ পদক্ষেপ ল'ব পাৰে বুলি মানে বিভিন্ন মহলৰ পৰা জানিব পৰা গৈ আছে, যে বিভিন্ন মহলে এনেকুৱাভাৱে দাবী কৰে যে তেওঁলোকে যদিও তথ্যখিনি আনুষ্ঠানিক নহয়, কিন্তু অনানুষ্ঠানিক হ'লেও কেন্দ্ৰীয় চৰকাৰ আৰু বেছি দিনলৈ আপোনালোকক অপেক্ষা নকৰায়। তো আপোনালোকৰ দৰমহা কেন্দ্ৰীয় লেভেলত ভালেখিনি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু এই লৈ কেন্দ্ৰীয় লেভেল অসম লেভেল লৈ অসমৰ একোগৰাকী অংগনবাড়ী কৰ্মীৰ দৰমহা 12,000 বা 12,000ৰ অধিক হ'ব পাৰে। তো এইখিনি আমি সময়লৈ অপেক্ষা কৰিব লাগিব। চলিত মাহতে এই সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ অহাৰ, এটা ৰিফ্লেকশ্যন অহাৰ যথেষ্ট সম্ভাৱনা আছে। পৰৱৰ্তী ভিডিঅ' তথ্যখিনি আপোনালোকক জনাবলৈ যত্ন কৰিম। আনুষ্ঠানিক খবৰ পোৱাৰ লগে লগে আপোনালোকক নিয়মিতভাৱে আপডেট দি থাকিবলৈ মই যত্ন কৰিম। ভিডিঅ'টো সংক্ৰান্তত যদি আপোনাৰ কিবা মতামত আছে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত প্ৰদান কৰিব। লগতে ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ।